কিন্তু সেই ভণ্টিবিধ হোৱা নাই। মই যি বাটেৰে আহিছিলোঁ সেই বাটেৰে মোৰ ভাতৃ ঘৰতে মোক বিচাৰে। মই সেই ভৰতৰ কথা শুনি বুজিবৰ কাৰণে তেওঁৰ মনত দুখ নিদিবৰ কাৰণে এই কাম কৰিব বিচাৰিছোঁ। তেতিয়া ঘৰত ইমান কমজুৰি নে তেওঁ অহা ৰাস্তা গতিকে এই কথাই মোৰ মনত কিছু সন্দেহৰ সৃষ্টি কৰিছে। তেতিয়া প্ৰভুৰামে ভৰতক কৈছিলে, মই আচলতে ঘৰত আহি এই ৰাস্তাৰে মোক লগ কৰিব নোৱাৰিব বুলি মই ভয় খোৱা নাই। মই এইকাৰণেই ভয় খাইছোঁ, যেতিয়া ঘৰত এই বাটেৰে আহিব তেওঁৰ ভৰিত যদি এডাল কাঁইট লাগে তেতিয়া তেওঁ ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ ভাতৃ ভগ্নী কৰি আমাৰ যি শ্ৰদ্ধা প্ৰেম থাকিব লাগে সেইটো আমি জীৱনৰ প্ৰতি ক্ষেত্ৰতে উপলব্ধি কৰিব লাগে। ধন্যবাদ। আমি আপোনালোক সকলোৰে পৰা আমি যোৱা দিনৰে যিদৰে সহায় সহযোগ পাইছোঁ আজিও এই শুভক্ষণত আপোনালোকৰ লগত